যোৰহাট বিমানবন্দৰেদি মই দিল্লীলৈকে যাম। তাৰ আগতে আমি যিখন স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত যোৰহাট জেলত আমি যিটো এখন খুব ধুনীয়া উদ্যান বনাই আছো, তাৰ অগ্ৰগতিৰ মই বুজ ললো। পবিত্ৰ মাৰ্ঘেৰিটাও আছিলে, কামাখ্যা তাছা ডাঙৰীয়াও আছিলে। মই অগ্ৰগতিৰ বুজ ললো আৰু আমি চেষ্টা কৰিম যে প্ৰথম পৰ্যায়ৰ কাম আমি যাতে ফেব্ৰুৱাৰী মাহত শেষ কৰিব পাৰোঁ। ইয়াত কেইবাটাও ফেজ থাকিব, কিন্তু প্ৰথম পৰ্যায়ৰ কামখিনি আমি ফেব্ৰুৱাৰী মাহত শেষ কৰাৰ কাৰণে যত্ন কৰিম, যাতে ৰাইজে আহিব পৰা হয়। তাৰ পিছত আৰু কাম চলি থাকিব, কিন্তু অন্ততঃ প্ৰথম ফেজটো আমি চেষ্টা কৰিছোঁ যাতে ফেব্ৰুৱাৰীত সমাপ্ত হ'ব পাৰে। যোৰহাটৰ ফ্লাইঅভাৰখনো 20 ফেব্ৰুৱাৰীত আমি আশা কৰিছোঁ। যদি কিবা কাৰণত নহয়ও তেতিয়াহ'লে 10-15 দিন তাৰ পিছত হৈ যাব। মোটামুটি মই ভাবোঁ যে বিহুৰ আগতে যোৰহাটৰ ৰাইজে ফ্লাইঅভাৰখন ব্যৱহাৰ